হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিটো ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত অৰিহণাৰ লগত থকা পুলিজনক মনিৰ যে সকলো ডিটেইলছ গম পাইছে সেই কথাটো ক'ব আৰু সি বহুত কৰিলে। আজি তাৰ পাক্ষিকতা সময় আহিল বুলি কৈ অৰিহণাৰ লগত থকা পুলিজনক লৈ মণিগুপ্তাক বিচাৰি যাব আৰু তেতিয়া মণিগুপ্তাই লগৰ লগত পাৰ্টি কৰি থকাৰ সময়তে অৰিহণ যাব আৰু মণিগুপ্তাক থানালৈ অনা দেখিবলৈ পাব। এইফালে আকৌ অৰিহণাই আজি ৰত্নক ফোন কৰিব আৰু বিন্দুক লৈ থানালৈ আহিবলৈ ক'ব আৰু তেতিয়া বিন্দুই ৰত্নক কোনে ফোন কৰিছিল বুলি সুধিব আৰু তেতিয়া ৰত্নই থানাৰ পৰা পুলিচে ফোন কৰি মাতি পঠিয়াইছে, কিয় মাতিলে একো নকলে বুলি ক'ব আৰু বিন্দু আৰু ৰত্ন থানালৈ যাব আৰু মণিক থানাত দেখা পাই বিন্দুহঁতৰ বহুত বেছি ভাল লাগিব আৰু তেতিয়া অৰিহণে মই ইয়াৰ সকলো কথা গম পালো আৰু সকলো ডাটা মোৰ ওচৰত আহি পালে এতিয়া ই শাস্তি পাবই, বাচি যাব নোৱাৰে বুলি বিন্দুক কোৱা দেখিবলৈ পাব। আনফালে আকৌ নিভানে যে অৰিহণৰ ওচৰলৈ যাব আৰু নিভানে অৰিহণক মণিৰ আগৰ কেছটো ৰিঅপেন নকৰিবলৈ ক'ব আৰু পইচা দিবলৈ বিচাৰিব আৰু তেতিয়া অৰিহণে নিভানৰ কথা নুশুনিব। এতিয়া বাৰু মণিৰ লগতে নিভানো বেয়াকৈ ফচিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে প্ৰতিটো ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।